2019 নিৰ্বাচন কালি স্যাৰ কি ক'ব স্যাৰ? চাওক, আমি সকলো আনন্দিত হৈছোঁ যে পুনৰ আমি ভোট দিবলৈ পাম, আমাৰ নেতা বাছনি কৰিবলৈ পাম। আৰু আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ সৌন্দৰ্যটো এইটো যে ৰাইজে নিজৰ ভোট দি পেলাই নিজৰ নেতা বাছনি কৰিব পাৰে। চ' আমি চব আনন্দিত হৈছোঁ। আৰু বিশেষকৈ এইবাৰ কোকৰাঝাৰ সমষ্টি যে যোৱা বহু বছৰ ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে, কেতিয়াবা ভাইলেন্স হৈছে, কেতিয়াবা কনফ্লিক্ট হৈছে। আৰু এইবেলি সকলো ৰাইজে মিলি পেলাই এটা ডিচিশ্যন লৈছে যে আমি কোনো ভাইলেন্স কৰা মানুহবিলাকক ভোট নিদিওঁ, কোনো কনফ্লিক্ট কৰা মানুহবিলাকক ভোট নিদিওঁ, যিসকলে ডিভিচিভ পলিটিক্স কৰে সেই মানুহবিলাকক ভোট নিদিওঁ, যিবিলাকে কৰাপশ্যন কৰে, ৰাইজক ঠগায় সেই মানুহবিলাকক আমি ভোট নিদিওঁ, যিসকলে ৰাইজক কিনা বেচা কৰি পেলাই গণতন্ত্ৰটো ধ্বংস কৰিব বিচাৰে সেইসকলক ভোট নিদিওঁ। গতিকে আমি শান্তি, সম্প্ৰীতি, উন্নয়ন আৰু এটা ভাল শাসন, সুশাসন বিচাৰি পেলাই আমি ভোট দিম। এইটো ৰাইজে অলৰেডি ডিচিশ্যন লৈছে। আৰু সেইকাৰণে উৰ্খাওগৰা ব্ৰহ্ম এজন এনেকুৱা ব্যক্তি, যি ব্যক্তিজনৰ কোনো কৰাপশ্যন নাই, যি ব্যক্তিজনৰ সামাজিক যিটো অস্থিৰতা সেইটো কোনোদিনে তেখেতে মানে পৰাশ্ৰয় নিদিয়ে। সদায় সমাজখন গঠনমূলক এটা দৃষ্টিভংগীৰে তেখেতে আগুৱাই লৈ যোৱাত কাম কৰে। হিন্দু, মুছলিম, শিখ, ইছাই সকলোৰ কাৰণে তেখেতে কাম কৰে। বড়ো, অসমীয়া সকলোৰ কাৰণে তেখেতে কাম কৰে, চিন্তা চৰ্চা কৰে। বঙালী, মুছলমান, গোৰ্খা সকলোৰ কাৰণে তেখেতে চিন্তা কৰে। তো সেইকাৰণে সকলো জনগোষ্ঠীৰ ৰাইজে, আদিবাসীকে আদি কৰি সকলো জনগোষ্ঠীৰ ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে আৰু সকলোৱে কৈছে যে এইবাৰ আমাক পৰিৱৰ্তন লাগে কোকৰাঝাৰত। আৰু সেই পৰিৱৰ্তনটো উৰ্খাওগৰা ব্ৰহ্মৰ দ্বাৰা হ'ব লাগে। এজন এনেকুৱা বুদ্ধিজীৱী, এনেকুৱা এজন সাহিত্যিক, এনেকুৱা এজন চিন্তাবিদ আৰু এনেকুৱা এজন সামাজিক নেতা, যি নেতাজনক আমি সদায় পাব পাৰোঁ, সদায় আমাৰ কামৰ কথা হয়, সদায় আমাৰ সমস্যাৰ কথা তেখেতে আলোচনা কৰে। তেনেকুৱা নেতা এজন পাই পেলাই ৰাইজে বহুত ফূৰ্তি পাইছে, এনেকুৱা আমি এটা অনুভৱ হৈছোঁ। স্যাৰ, আপোনালোকৰ কিবা ভয় আছে নেকি কালি বুথ কেপচাৰিং নহ'লে ভাইলেন্স ক'ৰবাত হ'ব পাৰে বুলি? চাওক, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত বিশ্বাস আছে। তথাপিতো গণতন্ত্ৰ আজিও এটা ভাবুকিৰ এটা সৃষ্টি হয় মাজে মাজে। সেইকাৰণে কেতিয়াবা মানে সেই টকা পইচা ইউজ কৰি পেলাই, কেতিয়াবা কোনোবা মানে বাহুবল ইউজ কৰি পেলাই এই কামবিলাক কৰিব বিচাৰে। ইয়াৰ পৰা সকলো আজিলৈকে ফ্ৰী নহয় যে তেনেকুৱা সমস্যা ক'ৰবাত হ'বও পাৰে। কিন্তু আমি প্ৰশাসনক আমি কৈছোঁ, ইলেকশ্যন কমিশ্যনক আমি কৈছোঁ যে তেখেতসকলৰ লেভেল বেষ্ট তেখেতে ট্ৰাই কৰিব লাগে যে মানুহবোৰ যাতে ফ্ৰী এণ্ড ফেয়াৰ ভোট দিব পাৰে। হাগ্ৰামা মহিলাৰে ইতিমধ্যে কৈছে যে উৰ্খাওগৰা ব্ৰহ্মক ভোট দিলে যিসকলে মাটিৰ পট্টা পাইছে তেওঁলোকক আমি কাটি দিম। তো কালিৰ দিনৰ হাগ্ৰামাই কি ধৰণৰ কিবা বিসংগতি সৃষ্টি কৰিব পাৰে নেকি? হাগ্ৰামাই একো কৰিব নোৱাৰে। তেখেতে এজন ৰিপ্ৰেজেণ্টেটিভহে হয়। যি কৰিব ভাৰতৰ সংবিধানে কৰিব, যি কৰিব ভাৰতৰ আইনে কৰিব। হাগ্ৰামাৰ নিচিনা অৰ্ধশিক্ষিত নেতাবিলাকে যি টি বকিব পাৰে, যিহেতু তেখেতসকলে সাংবিধানিক ব্যৱস্থাৰ ওপৰত খুব মানে বিশ্বাস নাৰাখে, সংবিধানৰ ওপৰত বিশ্বাস নাৰাখে, আইন কানুনৰ ওপৰত বিশ্বাস নাৰাখে। নিজৰ যি কথা কয় তাকে আইন বুলি ভাবে, নিজেৰ যি কথা কয় সেইটোকে সংবিধান বুলি ভাবে। সেইকাৰণে তেখেতসকলে যি টি কথা কয় সেইটো ইলিগেল। যি কথা হাগ্ৰামাই কৈছে যে ভোট নিদিলে মাটিৰ পাট্টা কাটি দিম, ইয়াৰ সমান আৰু ইলিগেল কথা একো নাই। এইটোতো একচুৱেলি ইলেকশ্যন কমিশ্যনে তাৰ ওপৰত একশ্যন ল'ব লাগে যে তেখেত কোন হয়, যে আমাৰ নাগৰিকসকল, যি নাগৰিকে ভাৰতৰ বনাফাইড চিটিজেন, জেনুইন চিটিজেন, সেইসকলৰ ইয়াত মাটি, বাৰী, ভোটাধিকাৰ, সাংস্কৃতিক, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সকলো অধিকাৰ পোৱাৰ তেখেতসকলৰ সক্ষম আছে। তো সেইকাৰণে আজি হাগ্ৰামা কোন হয় কাৰোবাৰ অধিকাৰ কাঢ়ি নিবৰ কাৰণে? ইটছ ভেৰি ইলিগেল, আনডেমক্ৰেটিক। ইট ইজ দ্য ষ্টেটমেণ্ট। স্যাৰ, ৰাইজক কি জনাব কালি? মই ৰাইজক সেইটোকে আহ্বান কৰিম যে পৰিৱৰ্তনটো এনে নাহে, পৰিৱৰ্তনটো গছতো নালাগে, পৰিৱৰ্তনটো আকাশৰ পৰাও পৰি নাহে, পৰিৱৰ্তনটো নদীৰ পানীৰেও বৈ নাহে। পৰিৱৰ্তনটো আমি আনিব লাগিব। আমাৰ দৰিদ্ৰ মানুহৰ কাৰণে, আমাৰ নিবনুৱাসকলৰ কাৰণে, আমাৰ মহিলাসকলৰ কাৰণে, আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ মংগলৰ কাৰণে, উন্নয়নৰ কাৰণে আৰু শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰাৰ কাৰণে, ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি পৰিৱৰ্তন কৰিব লাগিব। গতিকে যোৱা 5 বছৰ হীৰা শৰণীয়াৰ দ্বাৰা বহুত চেষ্টা কৰিছিলে পৰিৱৰ্তন, কিন্তু কোনো পৰিৱৰ্তন নহ'ল। আৰু ইয়াৰ আগত 17 বছৰ হাগ্ৰামা মহিলাৰে BPFক ভোট দি ৰাইজে বহুত আশা কৰিলে যে আজি হ'ব, কালি হ'ব, কিন্তু আজিলৈকে একো নহ'ল আৰু ভৱিষ্যতো নহ'ব। সেইকাৰণে এতিয়া পৰিৱৰ্তন যে UG ব্ৰহ্ম ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগে আৰু জয়যুক্ত কৰিব লাগে। আৰু তেখেতে জিকি যোৱাৰ পিছতে নতুন এটা দিগন্ত আহিব BTAD এৰিয়াত, যিটো মানুহে অনুভৱ কৰিব পৰা নাই যে ইয়াত শান্তি প্ৰতিষ্ঠা হ'ব, সকলোৱে এটা ভাল এটা প্ৰশাসন পাবলৈ সক্ষম হ'ব। এইটো আমি সব আশা কৰিব পাৰোঁ। গতিকে মই সকলো ৰাইজৰ হৈ আহ্বান কৰিছোঁ যে UG ব্ৰহ্ম ডাঙৰীয়াক যাতে সকলোৱে ভোট দিয়ে।
থেংক ইউ ছাৰ